আৰি মাছ হয় নাই এইটো আৰি আৰি মাছ বনাইছে সৰিয়হ দি ইফালে ঘৰৰ লাই শাক দেই লাই শাক ন সৰিয়হ অঁ সৰিয়হ চব সৰিয়হ আজি আমি মানে ভাত খোৱা টাইমটোতে কথা পাতোঁ বেছিকৈ দেই লগতে থাকিলেও মানে ইমান কথা পতা নহয় এনেকৈ বৰ ব্যস্ততা হৈ থাকে মানে মোবাইলত কথা এটা কোৱাচোন এই বছৰটো তোমাৰ কেনেকুৱা গ'ল এই বছৰটোৰ নিচিনা বছৰ লাগিবনে আৰু লাগিব নালাগে কোৱা লাগিব কেৰেলা মোক নিদিবি কেৰেলা এই বছৰটোৰ নিচিনা লাগিব নাই বছৰ এই বছৰটো নিচিনা নালাগে তিতা কেহা জ্বলা খুৱাই দিলে ন এই বছৰটো মানে আমাৰ কাৰণে বহুত বেয়া বছৰ সৰুৰ পৰা ডাঙৰ হ'লোঁ এনেকুৱা দিন দেখা নাছিলোঁ বহুতৰ হৈছে বোলে নিদিবা দেই ফেন নালাগে মই ভাত খাব নোৱাৰিম বহুত বেয়া বছৰ এই বছৰটো মানে মানুহো চিনি পাইছোঁ কোন আপোন কোন পৰ আচলতে কি জানে ভালবোৰ যেনেকৈ আমি আঁকোৱালি লওঁ বেয়াবোৰকো আঁকোৱালি ল'ব লাগে ন দুখটোকো আঁকোৱালি ল'ব লাগে দুখকো আঁকোৱালি লৈছোঁ যিটো সঁচা সেইটো ক'বলৈ লাজো নকৰোঁ সংকোচো নকৰোঁ ভয়ো নকৰোঁ দেই কাৰণ কেলৈ আজিলৈকে নিজেই নিজৰ খাই আছোঁ লোকৰ খাই থকা নাই কথা এটা সুধোঁ আৰু এই বছৰটো আপোনালোকৰ কেনেকুৱা গ'ল আমাৰ কিন্তু বহুত বেছি বেয়া দিন চলিছে নাজানো বেয়া দিন কেতিয়াবা চলিব লাগে বেয়াটোকো ভাল বুলি লৈছোঁ মানে মানুহ চিনি পাইছোঁ কোন আপোন কোন পৰ আৰু এনেকুৱা বেয়া দিন আহিব লাগে বুলিও মই কৈছোঁ মই সেইটো কাৰণে ভগৱানক থেংক ইউ দিছোঁ এটলিষ্ট আপোন পৰ চিনি পাইছোঁ ভাল বেয়া চিনি পাইছোঁ হয় নহয় বহুত বস্তু আমি মানে চিনি পোৱা নাছিলোঁ বিশেষকৈ মইতো চিনি পাইছোঁৱেই বাৰু মোৰ মানুহজনে চিনি পোৱা নাছিলে তেওঁ চিনি পাইছে সেইটোৱে মই ভাল পাইছোঁ কিন্তু কি জানে মই মোৰ জীৱনত কিবা এটা বেয়া পালেও মই সহিব পাৰোঁ কিন্তু মোৰ মানুহজন বহুত বেলেগ হয় মানে মানুহজন বহুত মানে কি এটা বেলেগ এটা পৰিৱেশত ডাঙৰ হোৱা তেওঁ মানে চব ভাল বুলিয়ে জানে ভাল হিচাপেই মই তেওঁক মানে পাই যাওঁ বুলি ভাবিছিলোঁ কিন্তু তেওঁ যেতিয়া গম পাইছে কোন আপোন কোন পৰ কোন মানে ভাল কোন বেয়া এইখিনি যেতিয়া তেওঁ মোক বিশ্লেষণ দিছে তেতিয়া মোৰ বেয়া লাগিছে মানে মই সেইটোৱে কৈছোঁ পৃথিৱীখন এনেকুৱাই হয় কিন্তু তুমি দুখ নকৰিবা মানে সত্যত থাকিলে কি জানে পথটো বহুত কষ্টকৰ হয় কিন্তু তেওঁ সেইটো ভবা নাছিলে তেওঁ এটা কথাই কয় আমিতো কেতিয়াও কাকো ঠগি খোৱা নাই মই কৈছোঁ সেইটোৱেই ঠগি খোৱা নাই সেইকাৰণে আমাৰ পথটো কঠিন হৈছে আৰু আজি তোমাক এই দিনটো কিয় কাৰণে দেখুৱাইছে বুজি পাইছানে বোলো তুমি মানুহ চিনি পোৱা নাছিলা এটলিষ্ট ভগৱানে তোমাক মানুহ চিনি পাবলৈ শিকাইছে সঁচাকৈ তেওঁ সেইটোৱে কৈছে হয় মই মানুহ চিনি পাইছোঁ সেইটোৱেই তেওঁ যিহেতু বিজনেছ কৰে ন মানুহ চিনি পাবই লাগিব কিন্তু তেওঁ পটককৈ মানুহ চিনি নাপায় তেওঁ বহুত অন্তৰখন কোমল হয় কিন্তু অন্তৰ কোমল মানুহে কষ্ট পালে বেয়া পাওঁ কিন্তু উপায় নাই ভগৱানে কঠিন হ'বলৈ শিকাইছে তেওঁ কৈছে এতিয়াৰ পৰা মই কঠিনতকৈ কঠিন হ'ম কিয়নো মই নিজৰ ঘৰখনক বচাই ৰাখিব লাগিব সেইটোৱে কথা সদায় ঘৰৰ পৰাহে ষ্টাৰ্ট হয় ঘৰৰ মানুহখিনি সুখ দিব পাৰিলেহে বাকীখিনি সুখ দিব পাৰিব বাকীখিনি সুখ দিলে বাকীখিনিয়ে আপোনাক কেতিয়াও নিজৰ ঘৰৰ মানুহখিনি সুখ নিদিয়ে কিছুমান বস্তু যেতিয়া মানুহৰ মানে কি জানে প্ৰেক্টিকেল হয় প্ৰেক্টিকেল আৰু থিয়ৰী বস্তুটো বহুত বেলেগ হয় প্ৰেক্টিকেল হ'লে মানুহে শিকে থিয়ৰী হ'লে হয়কৈ থাকে সেইটোৱে কথা এই বছৰটোৱে আমাক বহুত ডাঙৰ এটা শিক্ষা